নমস্কাৰ বন্ধুসকল। আজি মই মোৰ প্ৰাইভেট যিটো মোৰ ষ্ট্ৰেটেজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। এই ষ্ট্ৰেটেজিটো প্ৰায় মই এবছৰ ধৰি ইউজ কৰি আছোঁ আৰু ইয়াৰ ছাকচেছ ৰেট আপুনি 70% বুলি ক'ব পাৰে। চ' বিশেষ নকৈ মই চিধা আমি ষ্ট্ৰেটেজিটোলৈ যাওঁ। প্ৰথমতে একো কৰি আপুনি ৰাতিপুৱা 9:15 উঠিয়ে ট্ৰেড ল'ব নালাগে। 10:15লৈকে ধৈৰ্য ধৰি থাকক। তাৰপাছত প্ৰথম কামটো হ'ব আপোনাৰ 10:15লৈকে আপোনাৰ মাৰ্কেট ট্ৰেণ্ডটো চাই ল'ব। ট্ৰেণ্ডটো আপোনাৰ যদি লোৱাৰ হাই বনাই আছে, আপোনালোকতো খুব সম্ভৱ ট্ৰেণ্ডটো কেনেকৈ উলিয়াব লাগে জানে। যদি ট্ৰেণ্ড কেনেকৈ চাই সেইটো বিষয়ে জানিব খুজিলে, যদি বিচাৰে মই বেলেগ এটা ভিডিঅ' মই কৰিম। এতিয়া বিশেষ একো নকৰি প্ৰথমতে ইয়াত ধ্যান দিয়ক। প্ৰথমতে আমি যাম 15 মিনিটৰ চাৰ্ট লৈ ল'ম। 15 মিনিটৰ চাৰ্টত 15 মিনিট চাৰ্ট কৰি ল'ম। কৰি লৈ পেলাই আমি 9:15 যিডাল কেণ্ডেল, তাত আমি এডাল হৰাইজণ্টেল লাইন বনাই ল'ম। আজি 22 তাৰিখ। 22 তাৰিখৰ 9:15 যিডাল কেণ্ডেল প্ৰথমতে উলিয়াই লৈছোঁ। য়েছ, 9:15 ইয়াৰ। চ' 9:15 যিডাল য'ত 9:15 কেণ্ডেলৰ 15 মিনিটৰ কেণ্ডেলৰ হাইট আমি এডাল লাইন ড্ৰ কৰিম আৰু তাৰ এঘণ্টাৰ পাছত যিডাল 10:15 হ'ব, 10:15 যিডাল কেণ্ডেল তাতো আমি এডাল হৰাইজণ্টেল লাইন আমি ড্ৰ কৰি ল'ম। এডাল 9:15 আৰু এডাল 10:15। য়েছ, 10:15 লাইন আমি ড্ৰ কৰি ল'লোঁ। এতিয়া আমি নেক্সট ষ্টেপটো হ'ব আমাৰ কেণ্ডেল 15 মিনিট চাৰ্টৰ পৰা আমি ইয়াক 5 মিনিট চাৰ্ট কৰি ল'ম। এতিয়া চাওক, আমি যেতিয়ালৈকে ট্ৰেড নকৰোঁ তেতিয়ালৈকে এই যিটো ৰেঞ্জ আমাৰ যিটো এইটো 22,193 পৰা প্ৰায় 21,885 এই ৰেঞ্জটো যেতিয়ালৈকে ব্ৰেক নকৰে আমি কোনো ট্ৰেড নলওঁ। পেচেণ্টলি আমি ৰৈ থাকিম আৰু যেতিয়া আমি ব্ৰেক কৰিব, সেই ব্ৰেক কৰাৰ লগে লগে নেক্সট কেণ্ডেলডালত এডাল ব্ৰেক কৰিছে, নেক্সট কেণ্ডেল আমি ব্ৰেক কৰি আমি যিটো আমাৰ নেক্সট ৰেজিষ্টেন্স লেভেল তালৈকে আমি টাৰ্গেট ৰাখিম আৰু ইয়াৰ পৰা আমি ষ্টপ লছ ৰাখিম। আমি যিডাল কেণ্ডেল আমাৰ ব্ৰেক কৰিছে সেইডাল কেণ্ডেলৰ আগৰ কেণ্ডেলৰ ল'টো। চ' বন্ধুসকল, এইটো মোৰ নিজৰ এটা ষ্ট্ৰেটেজি আৰু ইয়াক মই কৰি প্ৰায় ছাকচেছ ৰেটত ভাল। আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো প্লিজ জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ।